আহক আমি আমাৰ মৰ্নিং ডিভোশনাল আমি আৰম্ভ কৰোঁ আমি ঈশ্বৰক let us all look to the Lord and thank him thank you দেউতা তুমি যে আমাক এই সুন্দৰ ৰাতিপুৱাটো তুমি আমাক দিছা thank you Father for giving us this beautiful morning and giving us this life giving us this breath we thank you for everything we thank you for you being with us Father right now in this place with us we just thank you and we just surrender this time each and every word that will be released today Father it will be directly from your heart to your children আজি জি বাক্যই তুমি ৰিলিজ কৰিব গৈ আছা তুমি ক'ব গৈ আছা পিতৃ হেতু তোমাৰ হৃদয়ৰ পৰা হ'ব তোমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এই গোটেই সময়টো মই তোমাৰ হাতত দিছোঁ টেক চাৰ্জ ইন ইয়োৰ নেম উই প্ৰে হালেলুয়া আমেন ওকে সো আমি আমাৰ যেতিয়া এভৰিডে লাইফত আমি আগবাঢ়ি থাকোঁ উই কাম ফেচ টু ফেচ উইথ চিটুৱেশ্যনছ যোনবোৰ হয়তো আমি ভাল নাপাব পাৰোঁ মেবি দেয়াৰ আৰ চাম চিটুৱেশ্যনছ ইন আৱাৰ লাইফ দেট উই মে নট লাইক চামটাইমছ কি হয় আৱাৰ পেচেঞ্চ ইজ বিং টেষ্টেড বহুত সময়ত এনেকুৱাও হয় যেতিয়া আমি আমাৰ দিনটো আৰম্ভ কৰোঁ যেতিয়া আমি ওলাই যাওঁ আমাৰ কামলৈ যেতিয়া আমি আমাৰ কলেজলৈ আমাৰ স্কুললৈ বা আমাৰ কোনোবা পৰিয়ালৰ ঘৰত বা কোনোবা লগ বন্ধুৰ ওচৰত যাওঁ মেনি এ টাইমছ আৰ পেচেঞ্চ ইজ বিং টেষ্টেড আমাৰ পেচেঞ্চটো টেষ্ট কৰা হয় বহুত সময়ত চামটাইমছ আৰ লয়েলটি ইজ বিং টেষ্টেড আৰু বহুত সময়ত এনেকুৱাও হয় যে আমাৰ লয়েলটিটো টেষ্ট কৰা হয় চামটাইমছ উই লেক few things in our lives which we really need at that point of time আৰু বহুত সময়ত এনেকা হয় যে কিছুমান বস্তু আমাক আমাৰ জীৱনত আমি বিচাৰোঁ কিন্তু সেই সময়ত আমি নেদেখোঁ আমাৰ জীৱনত we may think it's just a situation আমি বহুতে হয়তো ভাবিব পাৰোঁ যে সেইটো এটা পৰিস্থিতি হয় যোনটো আমি সন্মুখীন হৈ আছোঁ but no কিন্তু নহয় It is in a time and situation like this, our faith is being tested. এনেকা এটা সময়ত কি হয় আমাৰ বিশ্বাসটো আমাৰ ফেইথটো কি কৰা হয় আমাৰ টেষ্ট কৰা হয় আৰু তেনেকা টাইমত যোনটো সময়ত আমি আমাৰ লগত আনসাৰ নাই এনেকা টাইমত আমি বিচৰা মতে আমাৰ প্ৰভিজনছবিলাক আমাৰ নাই বা আমাৰ ধৈৰ্যটো টেষ্ট কৰা হৈ আছে আমাৰ লয়েলটিটো টেষ্ট কৰা হৈ আছে আমি নাজানো আমি কেনেকৈ কৰিম বাট আমাক চিন্তা কৰিব দিয়া নাই যেতিয়া আমি যীশু খ্ৰীষ্টৰ লগত থাকোঁ আমেন সো কি হৈছে যেতিয়া when our faith is being tested our father is telling us that we don't have to be afraid we don't have to be scared আমি যদি James chapter 1 verse 2 and 3 আমি পঢ়ো if we read James chapter 1 verse 2 and 3 it says, Dear brothers and sisters, when troubles of any kind come your way, consider it an opportunity for great joy. যেতিয়া আপোনাৰ জীৱনত কিবা পৰিস্থিতি এনেকা দেখে য'ত আপোনাৰ জীৱনত ট্ৰাবলছবিলাক আহে আপুনি সেইটো এটা ফূৰ্তি কৰা সময় বুলি ভাবক For you know that when your faith is tested, your endurance has a chance to grow. Amen? তো আপুনি চাব বহুত সময়ত আমাৰ কি হয় there are times when we lose our loved ones there are times when we are not able to crack the job বা crack the examination এটা কি হয় we think যে it's all done it's over কোনো যেতিয়া আমাৰ যীশু খ্ৰীষ্টত আমাৰ বিশ্বাসটো থাকে when our faith is on our Father is on Jesus he will never let us fail he will never let us be in a place where there is no hope he will always lead us and in a time as this we will what will happen our endurance has a chance to grow আমি আগতে সাগৈ তিমানখিনি ধৈৰ্য ধৰিব নোৱাৰো আমাৰ সাগৈ তিমানখিনি পেশেন্স আগতে নাছিলে
কিন্তু এতিয়া যিহেতু আমি ঈশ্বৰৰ লগত আছোঁ, ঈশ্বৰে আমাক সেই ধৈৰ্যটো দিব. God will give us that endurance. God will give us that patience. Because it's not you who will fight the battle. It's not you alone. It's you and your dad. এইটো আপুনি আৰু আপোনাৰ দেউতাই একেলগে সেই যুদ্ধটোত আপোনালোকে এক হৈ আগবাঢ়ি গৈ আছে. আপুনি অকলশৰীয়া বুলি নিজকে নাভাবিব. Don't think that you are alone fighting that battle. If you are in that situation, this message is for you. আৰু এই মেছেজটো যদি আপুনি এই মুহূৰ্তত শুনি আছে, এইটো আপোনাৰ কাৰণেই হয়. Maybe not this two situation that I have said right now, maybe some other situation যোনটোত আপুনি নিজেই এতিয়া সন্মুখীন হৈ আছে. Don't think it's your personal battle. No. When you trust in the Lord, it's never your own battle. It's not your personal battle. But it's a battle that you are fighting along with your Father. Amen? So আপোনাৰ মই যোন দুটা পৰিস্থিতিৰ কথা ক'লো, তাৰ বাহিৰেও বহুত পৰিস্থিতি চাগে হ'ব পাৰে এতিয়া. আমি চাগে কিবা বেলেগ পৰিস্থিতিতো আছোঁ. কোনোবাই হয়তো এতিয়া আছে যোনে কিবা বেমাৰত চাগে ভুগি আছে. কোনোবাই চাগে আছে যে কিবা পঢ়িব বিচাৰি আছে কিন্তু পাৰা নাই. কোনোবাই চাগে আছে কিবা বস্তুৰ অভাৱ বা যিয়ে চিটুৱেশ্যন কিয় নহওক, আপুনি এইটো নাভাবিব যে আপুনি অকলে আছে, আপুনি অকলে এইটো বেটেলটো আপুনি আগবাঢ়ি আছে. নো, আপোনাৰ দেউতা আপোনাৰ লগত আছে, আপোনাক গাইড কৰিবলৈ, আপোনাক প্ৰটেক্ট কৰিবলৈ. এমেন? আৰু চাব, যেতিয়া আপুনি ঈশ্বৰৰ লগত থাকে, there is always hope and there is always a way. আপুনি ভাবক যে বোলে আপুনি just imagine that you are broke. You don't have anything left with you and you have lots of things to buy that is there in your list. আপুনি ভাবক যে আপোনাৰ বোলে ডাঙৰ লিষ্ট এটা আছে কিন্তু আপোনাৰ কিনিবলৈ আপোনাৰ লগত পইচা নাই. আপুনি এনেকা এটা সিচুৱেশ্যনত আছে য'ত আপুনি অভাৱ দেখি আছে. বাট সেই সময়তে যদি আপুনি গম পায় যে যোনে আপোনাক আপোনাৰ দেউতা বুলি কৈ আছে, সেই দেউতাজনে বোলে এটা বেংক কিনি থৈ দিছে, আপোনাৰ কেনেকৈ লাগিব সেইটো সময়ত? If you are broke and you come to know that your dad owns a bank, how will you react? How will you feel? I guess you will feel relaxed. Because you know that your father has a bank. You don't have to worry about anything. You don't have to worry about any monetary issue. হয়তো সেই সময়ত আপোনাৰ যোনবিলাক টকা পইচাৰ আপোনাৰ চিন্তা আছিলে আপোনাৰ নাইকিয়া হৈ যাব. কাৰণ কিয়? আপুনি গম পালে যে আপোনাৰ দেউতাৰ এটা বেংক আছিলে. চেম ৱেত যেতিয়া আপুনি যীশুখ্ৰীষ্টক মানে, যীশুখ্ৰীষ্টই আপোনাক আপোনাৰ দেউতা বুলি কৈছে, তেওঁ সৃষ্টিকৰ্তা হয় সকলো বস্তুৰ. আপোনাক যোনটো বস্তু এই মুহূৰ্তত লাগে, whatever thing that you are in need of right now, God is the provider. God is the creator. God is the maker of everything. আৰু আপুনি খালি বিশ্বাস কৰিব লাগে আৰু এইটো গ্ৰহণ কৰিব লাগে. আৰু তাতে কোৱা হৈছে যে যোনে যোনে দেখি পেলাই বিশ্বাস কৰিছে বাৰু ঠিক আছে, কোনো যোনে নেদেখি পেলাই সেইটো বস্তু বিশ্বাস কৰিছে, they will be more blessed. Amen? যোনে যোনে দেখি পেলাইতো means if you are seeing and believing, that's fine. But if you haven't seen but still you believe, praise God. আৰু আপোনাৰ দেউতাই আপোনাক এইটো কৈ আছে যে I am your father. যেতিয়া আপুনি সেইটো বস্তু পাৰ্চনেলি ল'ব নহয়, আপুনি বাইবেলটোত সোমাই যাব, আপুনি গম পাব যে আপোনাৰ দেউতাই কি কি বস্তু আপোনাৰ কাৰণে থৈ দিছে, কি কি বস্তু আপোনাৰ কাৰণে কৰিছে. Amen? When you deep means if you go into the Bible, if you read, then you'll know what your father have done for you, what he have planned for you, who he is. Then all those worries that you have, all those tensions you have, all those things that you are bothered about, it will matter no more. You will be relaxed. Amen?
আপোনাৰ যোনবোৰ চিন্তা, আপোনাৰ যোনবোৰ ভাৰ, যোনবোৰ বোজা আপুনি আপোনাৰ কান্ধত লৈ আছে, সেইবোৰ নাইকিয়া হৈ যাব। কাৰণ কিয়, আপুনি যেতিয়া গম পাব, বাইবেলখন খুলি পেলাই চাব যে তেওঁ কোন হয়, তেওঁ কি কৰিছে আপোনাৰ কাৰণে আৰু তেওঁ কি কৰিব পাৰে। এটা সাধাৰণ বেংক এটাৰ মালিক যদি আমাৰ দেউতা হয়, আমি কিমান ৰিজইচ কৰিলোঁ হয়, মানে আৰ্থলি ৱেত যদি আমাৰ টকা পইচাৰ দৰকাৰ হ'লে হয়, আৰু মোৰ দেউতা বোলে বেংকাৰ, নহয়তো বোলে ভাবক বোলে মোক এটা গাড়ী লাগে আৰু মোৰ দেউতাৰ গাড়ীৰ শ্ব'ৰুম আছে, আমি প্ৰেইজ দ্য লৰ্ড বুলি গ'লো হয়। য়েছ, মোৰ দেউতাৰ গাড়ীৰ শ্ব'ৰুম আছে, এতিয়া মোৰ গাড়ীৰ চিন্তা নাই। আপুনি ভাবক যদি যীশুখ্ৰীষ্টই আপোনাক দেউতা বুলি কৈছে, আপুনি কিমান আৰু বেছি অধিক আপুনি ৰিজইচ কৰিব লাগে। Just imagine if you rejoice in the things that you see around you because your father gifted you all those things, or your father owns all those things. Just imagine the father that is above, what he can do for you, what he can give you. Amen. Deuteronomy chapter 31 verse 8 কৈছে, do not be afraid or discouraged, for the Lord will personally go ahead of you. He will be with you. He will neither fail you nor abandon you. Amen. তেওঁ কি কৈছে চাওক, আপুনি ভয় নাখাব, কাৰণ ঈশ্বৰে পাৰ্চনেলি আপোনাৰ পথটোত আপোনাতছে আগত খোজকাঢ়িব বুলি কৈছে। আপুনি যোনটো পৰিস্থিতিত থাকিব, ঈশ্বৰে কৈছে তুমি চিন্তা নকৰিবা, যোনটো পথত তুমি এই মুহূৰ্তত আছা, ঈশ্বৰে অলৰেডি সেই পথত তোমাতছে আগত খোজকাঢ়িলে তোমাৰ আগত। Amen. He will be with you. আপুনি যোনটো পৰিস্থিতিত আছে, আপোনাৰ লগত তেওঁ আছে কৈছে। He will neither fail you nor abandon you. আৰু তেখেতে কৈছে, ঈশ্বৰে আপোনাক কৈ আছে যে আপোনাক ফেইল হ'বও নিদিয়ে, আপোনাক এৰিও নিদিয়ে। Amen. He will never fail you nor abandon you. He will never forsake. Just এইটো বস্তু মনত ৰাখক, just remember this thing, whatever road you are in, whether it is a smooth road or a rough road, when you trust God, He will make the way. Amen. এটা বস্তু মনত ৰাখিব, আপুনি যেনেকৈ পথত খোজকাঢ়িলে কাঢ়ি থকা নাই, হয়তো ৰাফ হ'ব পাৰে আপোনাৰ ৰাস্তাটো, এতিয়া যোনটো ৰাস্তাত আপুনি খোজকাঢ়ি আছে, হয়তো হ'ব পাৰে যে ৰাস্তাটো স্মুথ হয়, কিন্তু যেতিয়া আপুনি ঈশ্বৰৰ লগত আপুনি খোজকাঢ়ে, তেতিয়া ৰাস্তাটো সদায় আগুৱাই গৈ থাকে, আপুনি ৰাস্তাটোত আগুৱাই গৈ থাকিবই পাৰে, কাৰণ God is a way maker. Amen. তেওঁ হয় এজন এনেকা ঈশ্বৰ যোনে আমাক উপায় দিয়ে, যিয়ে পৰিস্থিতি কিয় নহওক। আমি যদি জেমছ 1:19 আমি পঢ়ো, James chapter 1 verse 19, understand this, my dear brothers and sisters, you must all be quick to listen, slow to speak, and slow to get angry. এটা আমাক কি কৰিব দিছে চাওক, আমাক you must all be quick to listen, আমাক ভালকে শুনিব দিছে, slow to speak, আৰু শুনাৰ পাছত আমাক ক'ব দিছে, and slow to get angry, আৰু আমাক খং কণ্ট্ৰল কৰিব দিছে, শ্ল' হ'ব দিছে কৈছে সেইবোৰ বস্তুত। ফাৰ্ষ্ট কোনটো বস্তুত হ'ব দিছে? শুনাত। আৰু ইয়াতে শুনাটো খালি এইটো কোৱা নাই যে আপুনি কোনোবা মানুহৰ কথা বা কিবা কথা, কিন্তু মানুহেতো য়েছ সেইটোতো হয়েই যে আমি শুনিব লাগে, আমি কিবা এটা বস্তু কোৱাৰ আগতে আমি শুনিব লাগে। বিফ'ৰ স্পিকিং উই শুড অলৱেজ লিচন। আৰু এইটো বস্তু আমি যদি এটা বেলেগ এটা কণ্টেক্সটো চাওঁ, ইফ ইউ লুক এট দিছ ইন এন আনাদাৰ কণ্টেক্সট, God wants to tell us many things, many secrets, many doors,
He wants to talk about the doors that he have opened for us. He wants to talk about the plans that he have for us and many other things. আৰু বহুত বস্তু যদি ঈশ্বৰৰ আমাৰ কাৰণে আছে, তেওঁ ষ্টৰত থৈ দিছে আমাৰ কাৰণে, তেওঁ ক'ব বিচাৰে। আৰু সেইটোৰ কাৰণে আমাক শুনাটো বিচাৰে। যেনেকৈ আমি কওঁ ন যে পবিত্ৰ মাতটো আমি শুনিম যেতিয়া আমি সেইটো বস্তু বিচাৰিম। সেইকাৰণে শুনাটো বহুত ইম্পৰ্টেণ্ট হয়। যদি আপুনি খালি কৈ থাকে বাট আপুনি শুনিবলৈ টাইম নলয়, শুনিবলৈ টাইমে নিদিয়ে, অবভিয়াছলি আপোনাৰ কৈ থকাটোৰো একো মিনিং নাথাকে। চ' সেইটোৰ কাৰণে কি হ'ব লাগে, আমি শুনিব লাগে, তাৰপাছত আমি ক'ব লাগে। আৰু আমাৰ খংটোক কণ্ট্ৰল কৰিব দিছে বুলি কৈছে। আমি যদি জেমছ 3:13 আমি পঢ়োঁ, ইয়াতে লিখা হৈছে, it's written in James 3:13, if you are wise and understand God's ways, prove it by living an honorable life, doing good works with the humility that comes from wisdom. ইয়াতে কি কোৱা হৈছে, যেতিয়া আপুনি বাইবেলখন পঢ়িব, যেতিয়া আপুনি ঈশ্বৰৰ লগত থাকিব, আপুনি এজন ৱাইজ মানুহ হ'ব বুলি সেইটোতো কৈছে। কিন্তু যদি আপুনি ৱাইজ হয়, আপুনি এইটো বস্তু জানিব যে কেনেকৈ আপুনি এটা অনাৰেবল লাইফ জীয়াব লাগে। এমেন। আৰু আপোনাৰ কাম কাজত দেখিব লাগে বুলি কৈছে। আপোনাৰ সেই জ্ঞানেৰে আপুনি আপোনাৰ কাম কাজবিলাক কৰিব। এনেকুৱা নহয় যে মন গৈছে, যি মন গৈছে তাকেই কৰিছোঁ, নহয়। যেতিয়া আপুনি ঈশ্বৰৰ লগত থাকে, সকলো বস্তুৰ কিবা নে কিবা ৰিজন থাকে কৰাৰ পিছত। এমেন। Whatever we do, when we are with our Father, whatever we do, it's not like we are doing it just randomly, no. Everything that we do it for a purpose. We do it with wisdom. Amen. আৰু জেমছ 3:17 কোৱা হৈছে, but the wisdom from above is first of all pure. আৰু যোনটো উইজডমৰ কথা আমি কৈ আছোঁ, সেইটো কি হয় বুলি কৈছে, it is pure. It is also peace loving. শান্তি ভাল পায় বুলি কৈছে এইটো উইজডমে। জেণ্টেল এট অল টাইমছ, আৰু জেণ্টেল হয় সকলো সময়তে। এনেকুৱা নহয় যে অধৈৰ্য। and willing to yield to others. It is full of mercy and the fruit of good deeds. It shows no favoritism and is always sincere. So ইয়াতে সেইটো বস্তুৱে কৈছে যে যোনটো উইজডমৰ কথা কোৱা হৈছে, এইটো হৈছে আপোনাৰ পিয়ৰ হয়। সেইটো উইজডম পিচ লাভিং হয়, জেণ্টেল হয়, and is full of mercy and full of the fruit of good deeds. ভাল কাম দেখা পাম। ভাল কাম এনেকুৱা নহয় যে আমি ভাল কাম কৰিব লাগে কাৰণে কৰি আছোঁ, নহয়। সেইটো আপোনাৰ এটা কেৰেক্টাৰ হৈ যাব বুলি কৈছে। আৰু সেইটো জ্ঞান আপোনাক ঈশ্বৰৰ সেই উইজডমে আপোনাক দিব। সেইটো এটা লাইফষ্টাইল, মানুহক দেখাবৰ কাৰণে নহয় যে মই ভাল কাম কৰিছোঁ যাতে মই ফটোত আহিব পাৰোঁ, বা কোনোবাই মোক জানিব পাৰে যে মই এইটো ভাল কাম কৰিছিলোঁ কাৰণে মোক জানক, নহয়। যেতিয়া আপোনাৰ সেই ঈশ্বৰৰ উইজডমটো আপোনাৰ লগত থাকিব, যেতিয়া আপুনি খোজকাঢ়ি যাব সেই উইজডমটো ঈশ্বৰক লগত লৈ পেলাই, ঈশ্বৰে আপোনাক জ্ঞান দিয়ে, ঈশ্বৰে আপোনাক বুদ্ধি দিব, আৰু ঈশ্বৰে আপোনাক ক'ব যে কি কৰিব লাগে, কি কৰিব নালাগে। And then it will not just be something that you do by force or you do because you have to do, but it will be a part of your life. Good deeds. আপুনি বিচাৰক নিবিচাৰক, আপোনাৰ কাৰ্যত সেইটো বস্তু দেখা যাব। Amen. So আজি এই যোনটো আমি পালোঁ, মই বিশ্বাস কৰোঁ এইটো it is personally for each and every one of us. ঈশ্বৰে আমাক কৈ আছে যে he is with us to guide us, to lead us, আৰু আমি কেনেকৈও আমি জীয়াব লাগে আমাৰ জীৱনটো। It's with God's wisdom. আমাক শুনিব দিছে, আমাক কোৱাৰ আগতে আমাক শুনিব দিছে, আৰু আমাক খং কমকৈ কৰিব দিছে। তাৰ উপৰি আমাক সেই ঈশ্বৰৰ সেই উইজডমটো লৈ পেলাই আমাক আগুৱাই যাব দিছে।
Amen. আহক আমি ঈশ্বৰক ধন্যবাদ দিওঁ, আমাক যে এই সুন্দৰ দিনটো দিলে, সুন্দৰ সময়টো দিলে, তাৰ বাবে আমি ঈশ্বৰক জয়ধ্বনি দিওঁ। থেংক ইউ আব্বা, তুমি যে আমাক এই সুন্দৰ সময়টো দিলা, যি বাক্য তুমি আমাক দিলা দেউতা। We are thankful, we are grateful, and we believe that we are going to apply this in our life, Father. And we want to dive deep into your word that you have for us. We thank you, Abba. We thank you. We thank you for everything. We love you, Lord. ahok etia ami amar declaration to ami hokolue porhu. God is my Father, Jesus is my Lord and Savior, and the Holy Spirit is my comforter and teacher. I have been made in the image of God, redeemed by the blood of Jesus, and adopted into the family of God. I am who God says I am, and I can do what He says I can do. I declare that this month will be supernatural and will exceed my every expectation. Signs, wonders, and miracles will follow me wherever I go, and I will rise in favor with God and with men. I will witness hard hearts turn to Jesus, blind eyes and deaf ears being opened, and every dead thing come back to life. We believe it. We believe and receive all this in Jesus' name. Amen.